প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত স্বাগতম জনাইছো। শিৱসাগৰ নাগৰিক সভাই শৃংখল চলিহাক নাকি লগালে। শৃংখল চলিহাৰ আত্মসন্মান থাকিলে বীৰ লাচিত সেনা ত্যাগ কৰিব লাগে। এই ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল শৃংখল চলিহাক বীৰ লাচিত সেনাৰ পৰা সাময়িকভাৱে অব্যাহতি প্ৰদান কৰা হৈছিল আৰু তাৰ পাছতে এতিয়া অখিল গগৈ মন্তব্য কৰিছে শৃংখল চলিহাৰ যদিহে লাজ আছে তেনেহলে শৃংখল চলিহাই বীৰ লাচিত সেনা ত্যাগ কৰক। শিৱসাগৰত যি নাগৰিক সভা অনুষ্ঠিত হল সেই নাগৰিক সভাই শৃংখল চলিহাক নাকি লগালে বুলি ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। এই মুহূৰ্তত সেই খবৰ জনাইছো শিৱসাগৰৰ নাগৰিক সভাই শৃংখল চলিহাক নাকি লগালে। শৃংখল চলিহাৰ আত্মসন্মান থাকিলে বীৰ লাচিত সেনা ত্যাগ কৰিব লাগে শৃংখল চলিহাই। এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। ধৰ্মৰ ভিত্তিত খিলঞ্জীয়াৰ মাজত সংঘাত লগাব নালাগে, সংঘাত লগাবৰ চেষ্টা কৰিব নালাগে। বীৰ লাচিত সেনাৰ পৰা শৃংখল চলিহাক অব্যাহতি দিয়াৰ পাছতেই এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এতিয়া অখিল গগৈয়ে। এবাৰ দেখিবলৈ পোৱা গৈছে শৃংখল চলিহাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে বিধায়ক অখিল গগৈ। বিধায়ক অখিল গগৈয়ে ডাঙৰ মন্তব্য কৰিছে যদি শৃংখল চলিহাৰ লাজ আছে তেনেহলে শৃংখল চলিহাই বীৰ লাচিত সেনা ত্যাগ কৰক। শিৱসাগৰ নাগৰিক সভাই শৃংখল চলিহাক নাকি লগালে। শিৱসাগৰত কালিৰ দিনটোত অনুষ্ঠিত হৈছিল নাগৰিক সভা। শিৱসাগৰৰ শেহতীয়া যি পৰিস্থিতি সৃষ্টি হৈছিল, এফালে ম্যাখেদা অভিযান আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে শৃংখল চলিহা বাহিনীৰ বিৰুদ্ধে একাংশ জাতীয় দল সংগঠন বা খিলঞ্জীয়া লোক জাঙুৰ খাই উঠিছিল। শিৱসাগৰত সকলো জাতি জনগোষ্ঠীৰ লোকে ঐক্যভাৱে বসবাস কৰে আৰু সেয়েহে শিৱসাগৰৰ সেই ঐক্য ভাঙিবলৈ চেষ্টা কৰাটো অতিকৈ দুখজনক বুলি মত প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ পাছতেই এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে ডাঙৰ মন্তব্য কৰা হৈছে শৃংখল চলিহাৰ যদি লাজ আছে তেনেহলে বীৰ লাচিত সেনা ত্যাগ কৰক। শৃংখল চলিহাৰ যদি লাজ আছে তেনেহলে বীৰ লাচিত সেনা ত্যাগ কৰিব লাগে। শিৱসাগৰৰ নাগৰিক সভাই শৃংখল চলিহাক নাকি লগালে। এই ডাঙৰ মন্তব্য কৰা হৈছে। কালিৰ দিনটোত শিৱসাগৰৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত দেখা পোৱা গৈছিল নাগৰিক সভাৰ আয়োজন কৰা হৈছিল আৰু সেই নাগৰিক সভাত উপস্থিত আছিল শৃংখল চলিহা। কিন্তু আধাতে শৃংখল চলিহাই সেই নাগৰিক সভা ত্যাগ কৰিছিল আৰু ৰাইজৰ দলৰ সভা বুলি অভিহিত কৰিছিল। তাৰ পাছতেই দেখিবলৈ পোৱা গৈছিল শৃংখল চলিহাক অব্যাহতি দিয়া হৈছিল। বীৰ লাচিত সেনাৰ তৰফৰ পৰা শৃংখল চলিহাক অব্যাহতি প্ৰদান কৰা হৈছিল এমাহৰ বাবে। এমাহলৈ শৃংখল চলিহাৰ বীৰ লাচিত সেনাৰ কোনো কাৰ্যসূচীত অংশ ল'ব নোৱাৰিব। সমান্তৰালভাৱে প্ৰচাৰ মাধ্যম সামাজিক মাধ্যমৰ পৰা বিৰত থকাৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল শৃংখল চলিহাক আৰু সেই নিৰ্দেশৰ পাছতেই দেখিবলৈ পোৱা গৈছে এতিয়া বিধায়ক অখিল গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বিধায়ক অখিল গগৈয়ে উল্লেখ কৰিছে যে শৃংখল চলিহাৰ যদিহে লাজ আছে তেনেহলে শৃংখল চলিহাই বীৰ লাচিত সেনা এৰি দিয়ক। শৃংখল চলিহাক নাকি লগাইছে শিৱসাগৰৰ নাগৰিক সভাই। দেখিবলৈ পোৱা গৈছে এতিয়া ৰাজ্যত উজনিৰ পৰা ম্যাখেদা অভিযানক লৈ একাংশ দল সংগঠন শিৱসাগৰত জাঙুৰ খাই উঠিছে। এফালে ম্যাখেদা অভিযান চলাইছে শৃংখল বাহিনী আৰু আনফালে দেখিবলৈ পোৱা গৈছে শৃংখল বাহিনীৰ বিৰুদ্ধে এনেদৰেই এতিয়া শিৱসাগৰত একাংশ দল সংগঠনে শিৱসাগৰৰ যি ঐতিহ্য জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যি একতা আছে সেই একতা নাইকিয়া কৰাৰ বাবে শৃংখল চলিহা আৰু অন্যান্য সকলৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে বিভিন্নজন। আৰু তাৰ বাবে কালিৰ দিনটোত নাগৰিক সভা আয়োজন কৰা হৈছিল আৰু সেই নাগৰিক সভা আয়োজন কৰাৰ পাছতে এতিয়া শৃংখল চলিহাক অব্যাহতি দিয়া হৈছে বীৰ লাচিত সেনাৰ পৰা। আৰু শৃংখল চলিহাক অব্যাহতি দিয়াক লৈ ডাঙৰ মন্তব্য কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে উল্লেখ কৰিছে শৃংখল চলিহাক নাকি লগাইছে শিৱসাগৰৰ নাগৰিক সভাই। শৃংখল চলিহাৰ যদি আত্মসন্মান আছে তেনেহলে বীৰ লাচিত সেনা ত্যাগ কৰক শৃংখল চলিহাই। ডাঙৰ মন্তব্য কৰা হৈছে অখিল গগৈৰ তৰফৰ পৰা। ধৰ্মৰ ভিত্তিত খিলঞ্জীয়াৰ মাজত সংঘাত লগাব নালাগে। খিলঞ্জীয়া সকলো যি লোক আছে হিন্দু মুছলমান সকলো খিলঞ্জীয়া ঐক্যতাৰে বাস কৰে শিৱসাগৰত আৰু সেই সকলক ধৰ্মৰ নামত ভাগ ভাগ কৰি সংঘাত সৃষ্টি কৰিব নালাগে বুলি মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈয়ে। মুহূৰ্তত অখিল গগৈৰ মন্তব্য আছে, সেই মন্তব্য আগবঢ়াইছো। থানাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি তেওঁলোকৰ বীৰ লাচিত সেনাই এমাহৰ কাৰণে অব্যাহতি দিছে, এমাহৰ কাৰণে তেওঁক জিৰণি দিছে। কালি যিটো সেই প্ৰস্তাৱ আছিলে, কালি যিটো নিৰ্দেশ বীৰ লাচিত সেনাৰ, এই বীৰ লাচিত সেনাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত সেনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো।
আপোনালোক সকলোৱে জানে যে মই বীৰ লাচিত থানালৈ এখন চিঠি দিছিলোঁ। তেখেতসকলৰ মুখ্য সচিব ৰমটু পানী ফুকনলৈ মই এখন চিঠি দিছিলোঁ আৰু চিঠিত মই শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে, বিজেপি RSSৰ হৈ কাম কৰিছে, সেই কথাটো মই আঙুলিয়াই দিছিলোঁ। গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাক নাগৰিক সভাই নাকি লগালে আৰু সেই নাকি লগোৱাৰ কাৰণে মই বীৰ লাচিত থানাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু তাৰ অৰ্থ নিশ্চয় এইটো নহয় যে আমি খিলঞ্জীয়া মানুহৰ অধিকাৰ নিবিচাৰিম। তাৰ অৰ্থ নিশ্চয় এইটো নহয় যে খিলঞ্জীয়া মানুহৰ নেতৃত্বৰ কথা আমি নকম। আমি হাজাৰবাৰ খিলঞ্জীয়া মানুহৰ নেতৃত্বৰ কথা কম, খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কথা কম। কিন্তু খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কথা কওঁতে ধৰ্মৰ ভিত্তিত খিলঞ্জীয়া মানুহৰ মাজত আকৌ সাম্প্ৰদায়িক সংঘাত লগাবলৈ আমি চাব নালাগে। আৰু নাগৰিকসকলে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘাত লগাব লৈছিলে বুলি কোৱাৰ পাছত আৰু তেওঁৰ দলে, তেওঁৰ সংগঠনে শৃংখল চলিহাক আচলতে সাময়িক বিৰতি দিয়াৰ পাছত মই ভাবো যে শৃংখল চলিহাই আৰু সেই সংগঠন কৰাৰ কোনো পৰিৱেশ নাথাকে। বীৰ লাচিত থানাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি তেওঁলোকৰ বীৰ লাচিত থানাই এমাহৰ কাৰণে অব্যাহতি দিছে, অমাহৰ কাৰণে তেওঁক জিৰণি দিছে। কালি যিটো সেই প্ৰস্তাৱ আছিলে, কালি যিটো নিৰ্দেশ বীৰ লাচিত থানাৰ, এই বীৰ লাচিত থানাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত থানাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোক সকলোৱে জানে যে মই বীৰ লাচিত থানালৈ এখন চিঠি দিছিলোঁ। তেখেতসকলৰ মুখ্য সচিব ৰমটু পানী ফুকনলৈ মই এখন চিঠি দিছিলোঁ আৰু চিঠিত মই শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে, বিজেপি RSSৰ হৈ কাম কৰিছে, সেই কথাটো মই আঙুলিয়াই দিছিলোঁ। গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাক নাগৰিক সভাই নাকি লগালে আৰু সেই নাকি লগোৱাৰ কাৰণে মই বীৰ লাচিত থানাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু তাৰ অৰ্থ নিশ্চয় এইটো নহয় যে আমি খিলঞ্জীয়া মানুহৰ অধিকাৰ নিবিচাৰিম। তাৰ অৰ্থ নিশ্চয় এইটো নহয় যে খিলঞ্জীয়া মানুহৰ নেতৃত্বৰ কথা আমি নকম। আমি হাজাৰবাৰ খিলঞ্জীয়া মানুহৰ নেতৃত্বৰ কথা কম, খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কথা কম। কিন্তু খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কথা কওঁতে ধৰ্মৰ ভিত্তিত খিলঞ্জীয়া মানুহৰ মাজত আকৌ সাম্প্ৰদায়িক সংঘাত লগাবলৈ আমি চাব নালাগে। আৰু নাগৰিকসকলে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘাত লগাব লৈছিলে বুলি কোৱাৰ পাছত আৰু তেওঁৰ দলে, তেওঁৰ সংগঠনে শৃংখল চলিহাক আচলতে সাময়িক বিৰতি দিয়াৰ পাছত মই ভাবো যে শৃংখল চলিহাই আৰু সেই সংগঠন কৰাৰ কোনো পৰিৱেশ নাথাকে। বীৰ লাচিত থানাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি তেওঁলোকৰ বীৰ লাচিত থানাই এমাহৰ কাৰণে অব্যাহতি দিছে, অমাহৰ কাৰণে তেওঁক জিৰণি দিছে। কালি যিটো সেই প্ৰস্তাৱ আছিলে, কালি যিটো নিৰ্দেশ বীৰ লাচিত থানাৰ, এই বীৰ লাচিত থানাৰ